পুৰুষ আৰু প্ৰকৃতি অৰ্থাৎ পুৰুষ আৰু নাৰীৰ সন্মিলিত শক্তিৰে এই সৃষ্টিৰ ৰচনা হৈছে। সৃষ্টিৰ বিকাশ বা উন্নয়নত পুৰুষ আৰু নাৰী উভয়ৰে সমান অৱদান আছে। সেয়েহে প্ৰতিটো ক্ষেত্ৰতে পুৰুষ আৰু নাৰী উভয়েই সমান অধিকাৰ লাভ কৰা উচিত। কিন্তু প্ৰকৃততে তেনে নহয়। বহু সমাজত, বহু ধৰ্মত, বহু দেশত নাৰীক পুৰুষৰ অধীন বুলি গণ্য কৰা হয়। নাৰী সদায় পুৰুষৰ তলতে থাকিব লগা হয়। আমাৰ ইয়াত এষাৰ কথা আছে, লাও যিমানেই ডাঙৰ নহওক কিয় সদায় পাতৰ তল। ইয়াৰ অৰ্থ হ'ল যে নাৰী যিমানেই আগুৱাই নাযাওক কিয় তেওঁ সদায় পুৰুষৰ অধীনতে থাকে। সঁচাকৈয়ে এয়া সত্যনে? সঁচাকৈয়ে এনে হোৱা উচিত নে? যদি প্ৰকৃততে এনেকুৱাই তেন্তে কিয়? আপুনি বাৰু এই কথা জানেনে যে নাৰীক পুৰুষৰ অধীন হৈ থাকিবলৈ এটা অভিশাপ দিয়া হৈছিল? কোন আছিল সেইজন যিয়ে নাৰী জাতিলৈ এই ভয়ংকৰ অভিশাপ দিছিল? আজি আমি নাৰী জাতিৰ প্ৰতি দিয়া সেই অভিশাপৰ বিষয়ে ক'বলৈ লৈছো। মহাভাৰতৰ মতে দীৰ্ঘতমা নামৰ এজন ব্ৰাহ্মণে নাৰী জাতিক সেই ভয়ানক অভিশাপ দিছিল। আহকচোন আজি আমিও সেই কাহিনীটো জানো। আজি আমি যি কাহিনী ক'বলৈ লৈছো সেয়া অতি ৰহস্যময়। এই কাহিনীটো হয়তো আপুনি আগতে কেতিয়াও শুনা নাই, কিন্তু আজি আপুনি ইয়াত এক আচৰিত ৰহস্যৰ বিষয়ে জানিব পাৰিব। কথা অনুসৰি দেৱগুৰু বৃহস্পতিৰ উতথ্য নামৰ এজন ভাতৃ আছিল। উতথ্যৰ পত্নীৰ নাম আছিল মমতা, যি এগৰাকী অতি সুন্দৰী মহিলা আছিল। মমতাৰ সৌন্দৰ্যত দেৱগুৰু বৃহস্পতিও মোহিত হৈ পৰিছিল। এদিনৰ কথা, সেইদিনা উতথ্য ঘৰৰ বাহিৰলৈ কৰবালৈ গৈছিল। ঠিক সেই সময়তে দেৱগুৰু বৃহস্পতি উতথ্যৰ ঘৰত উপস্থিত হল। ঘৰত অকলে থকা মমতাক দেখি দেৱগুৰু বৃহস্পতিৰ মনত কাম ভাৱনা জাগি উঠিল। বৃহস্পতি আগৰে পৰাই মমতাৰ সৌন্দৰ্যত মোহিত আছিল। তাতে আকৌ তাইক ঘৰত অকলে পালে। এনে পৰিস্থিতিত বৃহস্পতিয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু তেওঁ কামোন্মত্ত হৈ উঠিল। তাৰ পাছত বৃহস্পতিয়ে নিজৰ কামনা পূৰণ কৰিবলৈ মমতাৰ লগত জোৰ জবৰদস্তি কৰিবলৈ ধৰিলে। এইটো বৃহস্পতিৰ দুৰ্ভাগ্য অথবা মমতাৰ সৌভাগ্য আছিল। যিয়েই নহওক সেই সময়ত মমতা গৰ্ভৱতী আছিল। মমতাৰ গৰ্ভত এটা সন্তান আছিল। যেতিয়া বৃহস্পতিয়ে মমতাৰ সৈতে বলপূৰ্বকভাৱে কামনা পূৰণৰ চেষ্টা কৰিছিল, তেতিয়া গৰ্ভত থকা শিশুটিয়ে বৃহস্পতিৰ যৌনাংগত গুৰ মাৰি দিলে। গুৰ খোৱাৰ লগে লগে বৃহস্পতিয়ে মমতাক এৰি দিলে। কিন্তু বৃহস্পতি মমতাৰ গৰ্ভত থকা শিশুটিৰ প্ৰতি ক্ৰোধিত হৈ পৰিল আৰু এই ক্ৰোধৰ বশৱৰ্তী হৈ বৃহস্পতিয়ে মমতাৰ গৰ্ভত থকা শিশুটি অন্ধ হৈ জন্ম হোৱাৰ এক ভয়ানক অভিশাপ দিলে। বৃহস্পতিৰ অভিশাপ অনুসৰি যথা সময়ত মমতাৰ গৰ্ভৰ পৰা এক অন্ধ পুত্ৰৰ জন্ম হল আৰু সেই পুত্ৰৰ নাম ৰখা হল দীৰ্ঘতমা। জন্মান্ধ দীৰ্ঘতমা ডাঙৰ হৈ সৌৰভী বংশত গো ধৰ্মৰ অধ্যয়ন কৰিবলৈ ধৰিলে
আৰু গৰুৰ দৰেই আচৰণ কৰিবলৈ ধৰিলে। দীৰ্ঘতমাৰ আচাৰ ব্যৱহাৰ গৰুৰ দৰেই হবলৈ ধৰিলে। যাৰে পায় তাৰে লয়। অৰ্থাৎ এই অৰ্থাতৰ ইয়াত অধিক ব্যাখ্যা নকৰোঁ। ডাঙৰ হোৱাৰ পাছত দীৰ্ঘতমা প্ৰদেশী নামৰ এগৰাকী ব্ৰাহ্মণ কন্যাৰ সৈতে বিবাহ পাশত আবদ্ধ হল। প্ৰদেশীৰ গৰ্ভৰ পৰা দীৰ্ঘতমাৰ বহুতো পুত্ৰৰ জন্ম হল। পিছে বিবাহ কৰি পিতৃ হোৱাৰ পাছতো কিন্তু দীৰ্ঘতমাৰ স্বভাৱ তথা আচাৰ ব্যৱহাৰ সলনি নহল। দীৰ্ঘতমাৰ কাৰ্য দেখি আন ব্ৰাহ্মণসকলে কবলৈ ধৰিলে, এই দুৰাচাৰীৰ ধৰ্ম অধৰ্মৰ কোনো বিচাৰ নাই, সেয়েহে ইয়াৰ ওচৰত থকা উচিত নহয়। এই কাৰণেই সকলো ব্ৰাহ্মণ, ঋষি তথা অন্যান্য মানুহ দীৰ্ঘতমাৰ পৰা আঁতৰি থাকিবলৈ ধৰিলে। দীৰ্ঘতমাৰ কৰ্মকাণ্ড দেখি পত্নী প্ৰদেশীৰ মনতো দীৰ্ঘতমাৰ প্ৰতি বিৰাগ ভাৱ আহিবলৈ ধৰিলে। প্ৰদেশীয়ে স্বামীক আগৰ দৰে আদৰ সন্মান সেৱা ভক্তি কৰিবলৈ এৰি দিলে। তাই স্বামীৰ কথা নুশুনা হল। পত্নীৰ অনাদৰ দেখি এদিন দীৰ্ঘতমাই প্ৰদেশীক সুধিলে, হে প্ৰদেশী, তুমি এতিয়া মোৰ প্ৰতি আগৰ দৰে আদৰ সন্মান নকৰা। মই ইয়াৰ কাৰণ জানিব পাৰোনে? স্বামী দীৰ্ঘতমাৰ প্ৰশ্নৰ উত্তৰ দি প্ৰদেশীয়ে ক'লে, হে স্বামী, আপুনি এই বিষয়ে নিজে চিন্তা কৰক। আপুনি অন্ধ হৈ জন্ম গ্ৰহণ কৰিছিল, তথাপিও আপুনি মোক বিয়া কৰালে। বিবাহিত পত্নী আৰু সন্তানৰ ভৰণ পোষণৰ দায়িত্ব এজন পুৰুষৰ হয়, কিন্তু আপুনি সেই দায়িত্ব কেতিয়াও পালন নকৰিলে। ইয়াৰ বিপৰীতে মই আপোনাৰ আৰু আপোনাৰ সন্তানৰ দায়িত্ব ল'ব লগা হৈছে। এতিয়া মই এই দায়িত্ব আৰু বেছিদিন পালন কৰিব নোৱাৰো। আপুনি নিজৰ কৰ্তব্য কৰক। মই যলৈ মন যায় তালৈ গুচি যাম। পত্নী প্ৰদেশীৰ কথা শুনি ক্ৰোধিত হৈ দীৰ্ঘতমাই ক'লে, হে প্ৰদেশী, তোমাৰ মনত অনেক অৰ্থ লিপ্সা আৰু অভিলাষা জাগি উঠিছে। সেয়েহে মই তোমাক এই অভিশাপ দিছো যে পৰৱৰ্তী জন্মত তুমি ক্ষত্ৰিয় কুলত জন্ম ল'বা। তেতিয়া তোমাৰ ধনৰ লোভ দূৰ হ'ব। দীৰ্ঘতমাৰ অভিশাপ শুনি প্ৰদেশী বহুত দুখী হল। এইবাৰ প্ৰদেশীয়ে ক'লে, হে স্বামী, মই ধনৰ লোভী নহওঁ, কিয়নো ধন দুখ আৰু দুৰ্ভাগ্যৰ কাৰণ। মই কেৱল এইটোৱেই কৈছো যে মই এতিয়া আপোনাৰ লগতে সন্তানৰো ভৰণ পোষণৰ দায়িত্ব ল'ব নোৱাৰো। প্ৰদেশীৰ কথা শুনি এইবাৰ আৰু অধিক ক্ৰোধিত হৈ দীৰ্ঘতমাই ক'লে, হে প্ৰদেশী, স্বামীৰ সেৱা কৰা, স্বামীৰ কথা শুনা পত্নীৰ ধৰ্ম আৰু কৰ্তব্য, কিন্তু তুমি নিজৰ স্বামীৰ কথা অমান্য কৰিছা। সেয়েহে মই আজিৰ পৰা নাৰী জাতিৰ বাবে এই নিয়ম বান্ধি দিছো যে এগৰাকী স্ত্ৰী জীৱিত থকালৈকে নিজৰ স্বামীৰ অধীনত থাকিব লাগিব। কেতিয়াও স্বামীৰ কথা উলংঘা নকৰিব। সদায় সেইটোৱেই কৰিব যিটো স্বামীয়ে পছন্দ কৰে। যদি কোনো নাৰীয়ে নিজৰ স্বামী জীৱিত থাকোঁতে অথবা স্বামীৰ মৃত্যুৰ পাছতো আন পুৰুষৰ কামনা কৰে, তেন্তে সেই নাৰী নৰকগামী হ'ব। পতিহীনা নাৰীৰ সাংসাৰিক সুখ ভোগ কৰাৰ অধিকাৰ নাথাকিব। যি নাৰীয়ে এই নিয়ম উলংঘা কৰিব তেওঁক অপযশৰ পাত্ৰী বুলি গণ্য কৰা হ'ব।
দীৰ্ঘতমাৰ এনেবোৰ কথা শুনি এইবাৰ প্ৰদেশীৰো ভীষণ খং উঠিল। তেতিয়া প্ৰদেশীয়ে নিজৰ পুত্ৰসকলক দীৰ্ঘতমাক গংগা নদীত উটুৱাই দিবলৈ ক'লে। মাতৃৰ আজ্ঞা মানি পুত্ৰসকলেও নিজৰ পিতৃ দীৰ্ঘতমাক হাত ভৰি বান্ধি এখন কলগছৰ ভূৰত উঠাই গংগা নদীত উটুৱাই দিলে। দীৰ্ঘতমাক গংগা নদীত উটুৱাই দিয়াৰ পাছত কি হ'ল সেই কথা আপুনি আমাৰ আন এটা ভিডিঅ'ত জানিব পাৰিব। বান্ধৱসকল, এয়াই হ'ল নাৰী জাতিক দিয়া দীৰ্ঘতমাৰ অভিশাপৰ কথা। আপুনি কি ভাবে? এই অভিশাপৰ বাবেই আমাৰ সমাজ ব্যৱস্থাত নাৰী জাতি পুৰুষৰ তলত থাকিব লগা হৈছে নেকি? এটা অভিশাপৰ বাবেই নাৰী জাতি সঁচাকৈয়ে পুৰুষৰ অধীন হ'ল নেকি? এই প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰত নাই। গতিকে আপুনি নিজেই বিচাৰ কৰি ল'ব। আশা কৰোঁ আজিৰ এই কাহিনী আপোনাৰ নিশ্চয় ভাল লাগিল। আগলৈও এনেধৰণৰ অন্য কাহিনী জানিবলৈ অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। এই কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।